নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ দুৰ্ঘটনাত এজন নিহত। প্ৰতিকূল বতৰৰ মাজতে নলবাৰীত ঘটিল এক ভয়ংকৰ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাটোত ঘটনাস্থলীতে মৃত্যু ঘটিল এগৰাকী যুৱকৰ। নিহত যুৱকজন গোবৰ্ধনাৰ 30 বছৰীয়া ইফতাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। AS01FW6378 নম্বৰৰ স্কপিঅ' বাহনখনেৰে গুৱাহাটী দিশৰ পৰা বৰপেটা অভিমুখে আহি আছিল 5 গৰাকী যুৱক। আজি পুৱাভাগত স্কপিঅ' বাহনেৰে যুৱকৰ দলটো আহি থকা মুহূৰ্ততে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰীৰ খুৰাদিত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। ৰাষ্ট্ৰীয় ঘাইপথটোৰ খুৰাদিৰ পকী দলং এখনৰ ৰেলিঙত খুন্দিয়াই ৰাজপথতে কেইবাবাৰো লুটি বাগৰ খাই পৰে 5 যুৱকক কঢ়িয়াই অনা স্কপিঅ' বাহনখনি। এই ভয়াবহ দুৰ্ঘটনাটোত ঘটনাস্থলীতে মৃত্যু ঘটে ইফতাৰ হুছেইন নামৰ গোবৰ্ধনাৰ যুৱকজনৰ। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্বাহজাহান আলী, জাহানুৰ ইছলাম, আমছুল হক আৰু শামছুল হক নামৰ আন 4জন যুৱক। এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে যান বাহন আৰক্ষীৰ সহযোগত আহত 4 যুৱকক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। ইফালে যান বাহন আৰক্ষীয়ে নিহত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।